এনেইতো আহি থাকোঁ। চেমহঁতে বৰদিন উদযাপন কৰে। তো আজি খ্ৰীষ্টমাছ ইভ বুলি কয় আজি প্ৰথম। গতিকে যেনেকৈ আমাৰ উৰুকা তেওঁলোকৰ তেনেকুৱা। গতিকে ল'ৰাজন যিহেতু নাই, আমিও ওচৰতে থাকোঁ, গতিকে ভাবিলোঁ পাক এটা মাৰি আহোঁ আজি। সেয়াই অন্য একো কথা নাই। যেতিয়া মানুহ এখিনি গোট খায়, তাৰ মাজত যেতিয়া সেই মানে গোটেই ঝুমটোৰ মাজৰ পৰা কোনোবা নাইকিয়া হৈ যায়, তেওঁৰ প্ৰতি বাকীবোৰৰ দায়িত্ব থাকে। গতিকে পৰিয়ালটোৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে, সেই সূত্ৰে আহিছোঁ, বেলেগ অন্য কথা। প্ৰতিমূৰ্তি বনোৱা নিৰ্মাণ তেওঁলোকে ভাবিছে কিবা এটা, যদি হয় ভালেই লাগে। মানে প্ৰতিমূৰ্তি এটাতো হ'ব লাগে, অকল এওঁ শ্যামৰ বুলিয়ে নহয়, আৰু যি 5জন প্ৰত্যেকজনৰে এটা এটা প্ৰতিমূৰ্তি হ'লে ভাল হয়। আলোচনা কৰিছোঁ, তেখেতৰ আইগৰাকীৰ সৈতে আলোচনা কৰিছোঁ। তেওঁ ঘৰৰ মানুহে আমি আহি মাতষাৰ দিওঁতে যিহেতু অসমৰ আটাইগৰাকী শ্বহীদ, জাতীয় শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাই গৈছে। গতিকে যোৱা কেইদিনমান আগলৈকে অসমৰ ৰাইজৰ চকুৰ আগত নয়নৰ মণি নিচিনা থকা ল'ৰাকেইটা এতিয়া আমাৰ মাজৰ পৰা হেৰাই গ'ল। সেই আই মাতৃগৰাকী বুকু ফুটা হৈ থকা সময়খিনি আজিও পাৰ হৈ যোৱা নাই। গতিকে শ্বহীদ সদায় শ্বহীদেই, ডাঙৰ সৰু বুলি থকা কোনো কথা নাই। আজি আমি কনকলতা বৰুৱাদেৱক যেনেকৈ সোঁৱৰিছোঁ, যেনেকৈ আমি সৰস্বতী তালুকদাৰদেৱক সোঁৱৰিছোঁ প্ৰথম শ্বহীদ হিচাপে, গতিকে সেই 60 দশকৰ পৰা বৰ্তমানলৈকে কিন্তু শ্বহীদ হৈয়ে আছে। গতিকে আমি শ্বহীদক যদি ক'ৰবাত শ্ৰদ্ধাঞ্জলি দিয়াত যদি ক'ৰবাত কৃপণালি কৰোঁ, তেনেহ'লে কাইলৈ পুনৰ এজন শ্বহীদ হৈ গ'লেও সেই চৰকাৰখনৰ কোনো প্ৰক্ষেপ নাথাকিব। গতিকে চৰকাৰৰ বিৰুদ্ধে গৈ কণ কণ শিশুকেইটাই গাত বুকু পাতি গুলি লৈছিলে। গতিকে অন্ততঃ চৰকাৰ নহ'লেও ৰাইজৰ পক্ষত থাকি ৰাইজৰ লগত থকা সেই শিশুকেইটাক, সেই নিষ্পাপ শিশুকেইজনক আত্মাৰ সদ্গতিৰ কাৰণে শ্ৰদ্ধাঞ্জলি জনাবলৈ কাৰণে আমাক স্মৰণ কৰিবলৈ সেই এডোখৰ পবিত্ৰ ঠাই লাগে। সেই পবিত্ৰ মজিয়াখন তেওঁলোকৰ ঘৰৰ পদূলিখনৰ বাবে আন একো হ'ব নোৱাৰে। গতিকে ঘৰৰ মানুহৰ লগত অজয় ফুকন ডাঙৰীয়া আছে, মানস প্ৰবীণ দেৱ আছে। গতিকে তেওঁলোকৰ জ্যেষ্ঠসকলৰ পৰামৰ্শ অনুসৰি নিজেই যিহেতুকে চাৰু কলাৰ লগত, ভাস্কৰ্য শিল্পৰ লগত যোৱা 15টা বৰ্ষ প্ৰেক্টিছ কৰি আছোঁ। গতিকে ভেটাপাৰাতে আমাৰ ষ্টুডিঅ'টো, আইখন ঘৰ ভেটাপাৰাতে আছে। আমি চেষ্টা কৰিছোঁ, বহুত পলম হৈছে, কিন্তু এতিয়াও কোনো নকৰাৰ কাৰণে কাৰোলৈ আশালে বাট নাচাওঁ। আমি যদি নিজে হাতে কামে লাগি যাওঁ, তেতিয়াহ'লে অতি সোনকালে ৰাইজৰ আশীৰ্বাদত, ৰাইজৰ সহযোগত চেম ষ্টেফৰ্ডৰ লগতে 5জন পঞ্চশ্বহীদক আমি শ্ৰদ্ধাঞ্জলি স্বৰূপে নিজৰ কিঞ্চিত আৰ্থিক ধনেৰে আমি এটা প্ৰতিমূৰ্তি বনোৱাৰ প্ৰয়াস কৰিম। আৰু তাত যদি কিবা ভুল নাটি কিবা থাকি যায়, অসমৰ দল সংগঠন আছে, ৰাইজ আছে, সকলোৰে পৰামৰ্শ আৰু অভিযোগত সেই কামটি সম্পূৰ্ণ হ'ব বুলি আমি আশাবাদী। এইটো খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকৰ বৰদিন, আৰু আমি অসমত আমি সকলো ধৰ্ম ভাষা ভাষী লোক আমি একত্ৰিত হৈ আছোঁ। জুবিন দাই কৈছিলে যে মোৰ কোনো ধৰ্ম নাই, ভাষা নাই, আমাৰ আচলতে আমি মুক্ত। আমি তেনেকুৱাই, আমি সকলোকে এক বুলি ভাবোঁ। আৰু মানস দাই মনত কৰিলে সেইদিনা যে পঞ্চশ্বহীদৰ গোটেই কেইগৰাকী ঘৰত আমি যাবলৈ সম্ভৱ হোৱা নাই, আৰু জুবিন দাৰ কাৰণে এইবাৰ আমি 12 ডিচেম্বৰৰ দিনটোতো আমি বিশেষ একো কৰিব নোৱাৰিলোঁ। সেইকাৰণে বৰদিন উপলক্ষে চেম যিহেতু আমাৰ সংগীতৰ লাইনৰে এগৰাকী ল'ৰা আছিলে, আৰু গোটেই ঘৰখন এক সংগীতৰ পৰিৱেশ আছিল। গোটেই তেওঁ বৰদেউতাকৰ পৰা দেউতাক গোটেইখিনি জড়িত আছিলে, আৰু এটা সম্পৰ্ক আমাৰ গঢ়ি উঠিছিল। সেইকাৰণে মানস দাই ক'লে যে আমি বৰদিন উপলক্ষে তেওঁলোকৰ ঘৰত এষাৰ মাত লগাই যাওঁ, আৰু সেইকাৰণে আহিলোঁ। আগতীয়াকৈ আহিলোঁ আমি। আগতীয়াকৈ আহি তেখেতসকলৰ মাৰ এবাৰ এটা খবৰ ল'লোঁ। আচলতে সকলোৱে চাগে মানে পাহৰিছে আমাৰ পঞ্চশ্বহীদক আন্দোলনৰ, আৰু চেম ষ্টেপত ইমান মৰম লগা এটা ল'ৰা আছিল। আৰু সেই ঘৰখনত আজি আহিলোঁ, খবৰ ল'লোঁ। অকণমান মানে আৱেগিকে হৈ পৰিছোঁ, অকণমান দুখত আচলতে সুখত। কাৰণ কিয় এটা বেলেগ ধৰণৰ পৰিৱেশ এতিয়াও আছে। যিটো পৰিৱেশ মানে সেই তেতিয়া দেখিছিলোঁ, একেই মানে নিতাল নিস্তব্ধ হৈ আছে গোটেই ঘৰখন। চেমৰ অবিহনে স্বাভাৱিক নহয়। যি কি নহওক, আমি তেখেতসকলক ন্যায় দিব পাৰিছোঁ নোৱাৰিছোঁ এইখিনি পিছৰ কথা, কিন্তু নিজৰ অসমখনৰ কাৰণে নিজৰ প্ৰাণ দি গ'ল, আৰু সেয়া আমি সদায় স্মৰণ কৰিব লাগিব। আৰু যেতিয়াই এটা বিশেষ দিন আহে, আজি এই বিশেষ দিনটোত আমি তেওঁলোকক আজি সোঁৱৰিবলৈ আহিছোঁ, ধূপ ধূনা জ্বলাইছোঁ যাতে আত্মাই শান্তি পায়। আৰু এই ঘৰখনকো সকলোৱে এবাৰ বেলেগেও আহি এটা খা খবৰ লৈ গ'লে ভাল লাগিব, যাতে কোনেও এৰি নিদিয়ে বা পাহৰি নাযায়, পাহৰণি ভগত বুলি যাতে আমি নকওঁ। সেইখিনিয়ে মই মানস দাক এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ উচিত সময়ত উচিত কথাত মাত মাতি আহিছে গোটেই অসমখনৰ কাৰণে, অসমীয়াৰ কাৰণে। জুবিন দাৰ ক্ষেত্ৰতো তেখেতে
মানে মাত মাতি আহিছে আৰু আমি তেওঁৰ লগত আছোঁ। প্ৰজেক্ট জুবিন গাৰ্গ তেওঁ আৰম্ভ কৰিছে আৰু তাতেও খুব ধুনীয়া ধুনীয়া কেইটামান উল্লেখিত কথা তেওঁ উল্লেখ কৰিছে ফেচবুক মাধ্যমৰ জৰিয়তে। আমি তাতে সহযোগ প্ৰদান কৰিছোঁ। মানস দাৰ লগত আছোঁ। মানস দাই অসমীয়াৰ কাৰণে তেওঁ নিস্বাৰ্থভাৱে কাম কৰি আছে আৰু আমি কাম কৰি যাম একেলগে। আমি একত্ৰিত হৈ আছোঁ জুবিন দাৰ কাৰণে, আমাৰ সকলোৰে কাৰণে। আৰু এই চেমৰ যি প্ৰতিমূৰ্তি বনোৱাৰ কথা আজি ৰুদ্ৰই ক'লে, এই কথাটো এটা খুব আদৰণীয় আৰু যদি এনেকুৱা এটা সম্ভৱ হয় খুব ভাল হ'ব। আৰু আমিও ইতিমধ্যে মই নিজাববীয়াকৈ জুবিন দাৰ এটা প্ৰতিমূৰ্তি বনাই আছোঁ আৰু সেইটো আমি সোনকালেই গুৱাহাটী কোনোবা এডোখৰ ঠাইত আমি সেইটো স্থাপন কৰিম। কিন্তু আমি যদি অহাবাৰ মানে 12 ডিচেম্বৰ আগত যদি আমি একোটাকৈ সঁচাকৈ শ্বহীদৰ ঘৰৰ সন্মুখতে হওক যে আমি যদি কা আন্দোলনৰ শ্বহীদসকলৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰি দিব পাৰোঁ, সেয়া আৰু আমাৰ তাতকৈ আৰু ডাঙৰ ভাষা একো নাই। মই ৰুদ্ৰাক এই যিটো তেওঁ প্ৰস্তাৱ দিছে আমি সমৰ্থন জনাইছোঁ আৰু আগন্তুক দিনত আমি এনেকৈ ভাল ভাল কাম কৰি যাম অসমীয়া জাতিৰ